অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ ইতিমধ্যে মৃত্যু হৈছে। যোৱাকালি মৃত্যু হোৱা বুলি খবৰটো পাইছিলোঁ আবেলি। এটা খুবেই দুখজনক খবৰ। অসমবাসী ৰাইজৰ বাবে ইয়াক গুৰুত্বপূৰ্ণ ক্ষতি। আমি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ, কিন্তু ইয়াৰ লগে লগে কিছুমান কথা আচলতে মনত উদয় হৈছে, যাৰ বাবে আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিব লগা হৈছে। প্ৰথম কথা হৈছে, যেতিয়া জুবিন গাৰ্গক লৈ যোৱা বুলি খবৰ পাইছিলোঁ আৰু এটা এক্সিডেণ্টৰ মৃত্যু হোৱা বুলি গম পাইছিলোঁ আচলতে কালি আবেলি। জুবিন গাৰ্গৰ মৃত্যুটো মানি ল'ব নোৱাৰি, কিন্তু সঁচা যি হয়, সত্য যি হয়, মৃত্যুটো এটা সত্য, মানি ল'ব লাগিব। তো মানি লৈছিলোঁ, কিন্তু কথাটো হৈছে কি, ফাৰ্ষ্টতে ইনিচিয়েল লেভেলত মই এক্সিডেণ্ট বুলিয়েই ভাবিছিলোঁ। জুবিন গাৰ্গ 18+ হয়, এনি টাইমটো আৰু এই চামকানু মহন্ত বোলাটোৱে আৰু এনি টাইমটো আৰু ছিকিউৰিটি দি থাকিব নোৱাৰে, এনেকৈ ভাবিছিলোঁ। কিন্তু পিছত গম পালোঁ যে জুবিন গাৰ্গৰ মৃত্যু নহয়, মৃত্যুৰ কাৰণে মহন্ত আচলতে দায়ী হয়। কাৰণ মহন্তই নিজে কৈছে আচলতে, যি সময়ত জুবিন গাৰ্গৰ এক্সিডেণ্টটো হৈছিলে, সি বোলে সেইটো সময়ত মিটিঙত আছিলে বোলে। কি মিটিং বেছি ডাঙৰ হৈ গ'ল নেকি? পইচা বেছি ডাঙৰ হৈ গ'ল, মানে বিজনেছ মিটিং। ডেট মিনছ হোৱাট? পইচাৰ লেনদেনৰ মিটিং এটাত আছিলে। এনেকুৱা হৈছে মানে কথাটো যে জুবিন গাৰ্গ নহয় যেন কোনোবা হাজিৰা কৰিবৰ কাৰণে মানুহ লৈ গৈছে। সেইটোও কৰিব নালাগে, তথাপি মই এক্সাম্পলটো দিছোঁ। হাজিৰা কৰিব মানুহ লৈ গৈছে, হাজিৰা কৰিব বিল্ডিঙত লগাই দিছে, পৰি কেনে এক্সিডেণ্ট এটা হৈ গৈছে, হ'ব আৰু 50 কৰোৰ টকাৰ বোলে মিটিং ৱেষ্ট নকৰোঁ, মিটিংখন কৰি লওঁ, তাৰপিছত বোলে 20 লাখ টকা এটা দি দিম, তেনেকুৱা টাইপৰ ভাবিছে নেকি? সি জুবিন গাৰ্গৰ এক্সিডেণ্ট হোৱাৰ টাইমত সি লগে লগে সি লৈ গৈছে ন, ডাইৰেক্টলি আহিব লাগিছে। সি বুলি কৈছোঁ মই, আপুনি বুলি কোৱা নাই ইয়াতে, চৰি ফৰ ডেট। বাট 200টো তাক লগাব লাগিছিলে, 200 লগাব লাগিছিল বোলে। এইবাৰ এইকাৰণে কৈছোঁ আচলতে, চৰি মই ইনষ্টিগেট কৰা নাই কথাটো, মাথা গৰম হোৱাৰ কাৰণে কৈ দিলোঁ। তাৰ মাথাৰ অলপ প্ৰব্লেম আছে নেকি মানুহটোৰ, মানে লগে লগে আহিব লাগে নে নালাগে। তাৰে মেইন আল্টিমেটলি জুবিন গাৰ্গ তাতকৈ ডাঙৰ মানুহ ন, ডাঙৰ মানুহ বুলি ভাবক নহ'লে, তাৰ পইচাহে আছে। জুবিন গাৰ্গৰ বহুত কিবা কিবি আছে। চামকানু মহন্তৰ পইচা আছে, মই জানো, তাৰ পলিটিকেলি হওক বা সেয়া ছ'চাইটিৰ হওক, এটা আছে বাৰু, পইচা থকা মানুহৰ ৰেপুটেশ্যন থাকে, সেইটো ঠিক আছে। কিন্তু জুবিন গাৰ্গ কিমান ডাঙৰ মানুহ হয়, সি লগে লগে আহিব লাগিছিলে। তাৰপিছত আৰু মই খবৰ পালোঁ যে কিছুমান মানে পাই আছোঁ ছ'চিয়েল মিডিয়াত, মানে কিছুমান মানুহে কৈ আছে পাৰফেক্ট টাইম নাই মানে মৃত্যু হোৱা। আৰু কিছুমানে কৈ আছে যে পাৰ্টি হৈছিলে, কিছুমান ভিডিঅ' ক্লিপ ভাইৰেল হৈ আছে, কিছুমান জুবিন গাৰ্গৰ পানীত পৰি মৃত্যু হোৱা বুলি ক'ব বিচাৰে, কিন্তু তাত মৃত্যু হোৱা নাই এই ভিডিঅ'টোৰ। কিন্তু তাৰপিছত মই অকণমান ইনভেষ্টিগেশ্যনছ কৰিলোঁ, কিন্তু একো ওলাব পৰা নাই। এতিয়া মই এটা কথাটো এজিউম কৰিব পাৰোঁ মানে যদি বাই চান্স যদি পাৰ্টি হৈছিলে, কিবা মদটো চলিবই আজিকালি, যদি মদ চলিব, জুবিন গাৰ্গৰো মদ খালে নিচা লাগে, আৰু সেই 7-8জন যি লগত আছিলে সিহঁতৰো নিচা লাগিব। নিচা লাগিলে জুবিন গাৰ্গক এনেইতো চবেই ভাল পাওঁ আমি, ছিংগাপুৰৰ মানুহে ভাল পায়, অসমৰ মানুহে ভাল পায়, ইণ্ডিয়াৰ মানুহে ভাল পায়, চবেই ভাল পায়। কিন্তু মদ খোৱাৰ পিছত এজনে আনজনক চিনি নোপোৱা হৈ যায়, লগৰ ল'ৰাই চিনি নোপোৱা হৈ যায়, ভায়েকে ভায়েকক চিনি নোপোৱা হৈ যায়। বিশ্বাস কৰক, মদ, ছোৱালী আৰু মাটি, এই তিনিটা কাৰণে ভায়েকে ভায়েকক, ককায়েকক মাৰি দিব পাৰে, মাৰি পেলাব পাৰে, কমপ্লিট মাৰি পেলাব পাৰে। এনেকুৱা কেছ আছে। আজিকালি ছোৱালীটো কমিছে, কিন্তু মাটি আৰু মদ এইটোতো এতিয়াও আছে, এনেকুৱা কেছ আহে এতিয়াও। কিন্তু কথাটো হৈছে কি, যদি জুবিন গাৰ্গক মাৰি দিলে, বাই চান্স বোলে 2টা ঘোচা মাৰি দিলে বা এটা ধাক্কা মাৰি দিলে, জুবিন গাৰ্গটো তেতিয়াই এক্সিডেণ্টত হৈ যাব পাৰে। জুবিন গাৰ্গ যথেষ্ট উইক ইণ্টাৰনেল অৰ্গেন, জুবিন গাৰ্গো যথেষ্ট উইক। দেখাত লাগে, গান গাব নালাগিছিল জুবিন গাৰ্গে 2 বছৰ আগৰ পৰাই। গান গোৱা যদি বন্ধ কৰি দিলে হয়, এইবিলাক যাবও লগা নহ'লহেঁতেন, একো নহ'লহেঁতেন। জুবিন গাৰ্গে 2 বছৰ আগতে গান গোৱা বন্ধ কৰিব লাগিছিলে, কিন্তু নকৰিলে। নকৰাৰ কাৰণে হয়তো এইখিনি হ'ল। জুবিন গাৰ্গ ইণ্টাৰনেলি বহুত উইক, দেখাত গম পায়। আপোনালোকে চাবচোন, এই বিহুৰ যিবিলাক ফাংচন থাকে তাতে চাব, ষ্টেজ প্ৰগ্ৰাম কৰিব নোৱাৰে জুবিন গাৰ্গে ভালকৈ। ষ্টুডিঅ'ত গাব পাৰে, ষ্টুডিঅ'ত আৰু 10 বছৰ গাব পাৰিলে হয়, 15 বছৰো গাব পাৰিলে হয়। চ' জুবিন গাৰ্গে বন্ধ কৰিব লাগিছিলে। হয়তো এনেকুৱা হ'ব পাৰে, মই জাষ্ট ভাবিহে কথাটো কৈছোঁ। যদি তেনেকৈ মৰি গ'ল, এক্সিডেণ্টটো হৈ গ'ল, যদি এক্সিডেণ্টটো তেনেকৈ হৈ গ'ল, এই বস্তুটো গাপ দিয়াৰ কাৰণে, মানে কনচিল কৰাৰ কাৰণে, বস্তুটো এক্সিডেণ্টটো এই কনচিল কৰাৰ কাৰণে যে মাৰামাৰি হৈ গ'ল, এই কনচিল কৰাৰ কাৰণেতো পানীত পেলাই দিব পাৰে, তাৰপিছত উঠাই আনিব পাৰে, হস্পিটেলত ভৰ্তি কৰিব পাৰে, নাটকতো হ'ব পাৰে। পোষ্টমৰ্টেম ৰিপৰ্টে কৈছে কি যে সেয়া হৈছে, মানে কি হৈছে, পানীত পৰিয়েই মৃত্যু হৈছে। চাওক, পোষ্টমৰ্টেম ৰিপৰ্ট ইজ নট এবছলিউট পিচ অফ এভিডেন্স, ইটছ নট এন এবছলিউট পিচ অফ এভিডেন্স। জাষ্ট কৰ'বৰেট কৰিবৰ কাৰণে আমি পোষ্টমৰ্টেম ৰিপৰ্টক আমি ইউজ কৰিব পাৰোঁ। কিন্তু পোষ্টমৰ্টেম ৰিপৰ্টৰ ওপৰত ভিত্তি কৰি এটা ট্ৰায়েল কৰোঁতে এজন একিউজডক, এজন মানুহক পানিছমেণ্টো দিব নোৱাৰে, এজন একিউজডক পানিছমেণ্টো দিব নোৱাৰে, আৰু এৰিও দিব নোৱাৰে। এতিয়া অসম চৰকাৰে মানে তদন্তৰ কাৰণে আমি CIDক দায়িত্ব দিছে, কিন্তু আমাৰ মানুহে আমি CBIক মানে দায়িত্ব দিয়াটো বিচাৰোঁ। কিহৰ কাৰণে? আমি দেখা পাইছোঁ যে লাষ্ট CIDৰ যদি আমি কিছুমান মানে CID যদি আমি কিছুমান দেখা পাওঁ, মানে কেছ যেনেকুৱা হৈ গ'ল কি, চুমি বৰাৰ কেছ হওক বা আগৰ কিছুমান কেছ আপোনালোকে খুলি চাই লওক, বহুত এটা মানে ভাল ৰিজাল্ট অহা নাই মানে। তো সেইকাৰণে আমি ভাবোঁ যে CBIক দিব লাগে। এটা ইণ্ডিপেণ্ডেণ্ট এটা মানে বডি হয়, ইণ্ডিপেণ্ডেণ্ট বডি হয়, ট্ৰান্সপাৰেণ্ট হয় যথেষ্ট। যদি CIDকো দিয়ে, তথাপি মানে মই ভাবোঁ যে একদম ইনিচিয়েল লেভেলৰ পৰা এজন মানে লিগেল প্ৰেক্টিশ্যনাৰ এপইণ্ট কৰিব লাগে, যাতে লিগেল প্ৰেক্টিশ্যনাৰজনে একদম ইনিচিয়েল লেভেলৰ পৰা থাকে, আৰু এভিডেন্স আৰু চাৰ্জশ্বীট এই গোটেইকেইটা যদি গুৰুত্ব দিয়ে। আমি দেখা পাইছোঁ যে নন্দিনী কাশ্যপৰ যিটো কেছ, তাত মানে লেক অফ এভিডেন্স এণ্ড উইক চাৰ্জশ্বীট, এই দুটাৰ কাৰণে কি হৈছে, বাচি গৈছে মানে একিউজ যি হয়,
এতিয়ালৈকেতো বেল পাইছে কিন্তু হয়তো পৰৱৰ্তী সময়ত বাচিও যাব, কমপ্লিট বাচি যাব। তো গতিকে লেক অফ এভিডেঞ্চ এটা উইক চাৰ্জশ্বিট যাতে নহয় তাৰ কাৰণে এজন লিগেল প্ৰেক্টিশ্যনাৰ এপইণ্ট কৰিব লাগে, যাৰ খুব ভাল ক্ৰিমিনেলৰ ওপৰত নলেজ আছে, মানে এডভকেট এজনে এপইণ্ট কৰিব লাগে, মই সেইটো ক'ব বিচাৰিছোঁ। এইখিনি কৰিব লাগে আৰু তদন্তটো একদমেই নিৰপেক্ষ হ'ব লাগে। জুবিন গাৰ্গৰ যি মৃত্যুৰ একদম তদন্তটো একদম নিৰপেক্ষ হ'ব লাগে। কিহৰ কাৰণে হ'ব লাগে? যাতে আমি জানো কি আছিলে এই মানুহজন, শ্যামকানু মহন্ত। শ্যামকানু মহন্তৰ পলিটিকেল আইডিয়লজি আমি জানো, খুব ভালকৈ জানো, আপোনালোকেও জানে, ময়ো জানো, আপোনালোকে চবেই জানে। কিন্তু কথাটো হৈছে কি, এইটো ৰাজনৈতিক তদন্ত হ'ব নালাগে। চাওক, অসমৰ চব মানুহে 50% মোৰ দেন 50% মানুহে বিজেপিক ভোট দি আছে কাৰণেতো বিজেপি জিকি আছে, য়েছ অৰ নট? চ' যদি 50% মানুহে বিজেপিৰ লগত আছে তেতিয়াহ'লে এজন মানুহ নাথাকিলেও হ'ব। মই ভাবোঁ যে একদম পূৰা ৰাইট মানে যি ইনভেষ্টিগেশ্যন হ'ব লাগে, কাৰেক্ট ইনভেষ্টিগেশ্যন হ'ব লাগে আৰু পাৰিলে CBIক দিব লাগে। এইটোৱে মোৰ ডিমাণ্ড আছিলে। আৰু লাষ্ট যোনটো মোৰ ক'ব লগা আছিলে কথা, সেইটো হৈছে কি যে এই যি টাইমৰ কথাটো কৈ আছে, পোষ্টমৰ্টেম ৰিপৰ্টতো আমি চাই এটা কথা গম পাব পাৰোঁ যে পোষ্টমৰ্টেম যেতিয়া কৰে এজন মেডিকেল প্ৰেক্টিশ্যনাৰে, তেতিয়া কি হয়, বডি ডিকম্প'জ হোৱাতকৈ মানে কি হোৱা চাই পোষ্টমৰ্টেমটো নহয়, একচুৱেলি টাইমটো ক'ব নোৱাৰে। কাৰণ